নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি জিডি কনস্টেবল 2025 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম রাইফলমেন 53690 টা পদৰ ফিজিক্যাল ইফিসিয়েন্সি টেষ্ট এন্ড ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট এন্ড মেডিকেল এক্সামিনেশন টেষ্ট ফিজিক্যাল ইফিসিয়েন্সি টেষ্ট কেতিয়া অনুষ্ঠিত হোৱা সম্ভাৱনা আছে বা মেডিকেল টেষ্টত কি চেক কৰা হয় এবা ফিজিক্যাল টেষ্টৰ লগত মেডিকেল টেষ্ট একেলগে অনুষ্ঠিত হ'বনি বহু কেন্দ্ৰতে বহু খুদি আছে তাৰে তথ্য কিছু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যদি আপোনালোকৰ এসএসসি জিডি কনস্টেবলৰ মেডিকেলৰ ওপৰত যদি বেছি ডাউট হৈ আছে যদি কনফিউজ হৈ আছে তেতিয়া হলে আপোনালোকৰ বাবে এটা ইউটিউব চেনেল লৈ আহিছো ডক্টৰ এস সাহাৰ পি মেডিকেল সেন্টাৰ ইয়াতে আপোনালোকে ধুনিয়াকে গইপিনি আপোনালোকে ভিডিও বিলাক আপোনালোকে চাব পাৰিব যে কি টেষ্ট কৰা হয় এসএসসি জিডি কনস্টেবলৰ মেডিকেল টেষ্টত আৰু লগতে যদি আপোনালোকে নিজকে ফিট নে আনফিট আপোনালোকে নিজে যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে আপোনালোকে ক্লিনিকত আপোনালোকে যাব লাগিব ইয়াতে আপোনালোকৰ ইন্ডিয়ান আৰ্মি এয়াৰ ফোৰ্স নেভি ৰেলৱে এসএসসি পুলিশ গ্ৰুপ ডি যিমান বিলাকৰ আপোনালোকৰ মেডিকেল টেষ্ট হয় সকলো বিলাকৰ মেডিকেল টেষ্ট এ ডক্টৰ এস সাহাৰ পি মেডিকেল সেন্টাৰত আপোনালোকৰ চেক কৰা হয় ইয়াতে আপোনালোকৰ এড্ৰেছটো দিয়া হৈছে ৰাধা ৰাণী কমপ্লেক্স নিয়াৰ ৰাধা স্বামী আশ্ৰম গোৱালা ৰোডত আপোনালোকে গৈ পিনে নিজে টেষ্ট কৰিব পাৰিব যে আপোনালোকে মেডিকেলটো ফিট হৈ আছে নে আনফিট হৈ আছে আপোনালোকক যেনেকৈ ধৰণকে এসএসসি জিডি কনস্টেবলত মেডিকেল টেষ্ট চেক কৰা হয় অফিচিয়ালি বা ইন্ডিয়ান আৰ্মি যেনেকৈ ধৰণকে মেডিকেল টেষ্ট কৰা হয় অফিচিয়ালি ঠিক কেনেকুৱা ধৰণকে আপোনালোকক ডক্টৰ এস সাহাৰ পি মেডিকেল সেন্টাৰত আপোনালোকক টেষ্ট কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে যদি আপোনালোকে যাব বিচাৰে যদি ওচৰৰ হয় তেনে আপোনালোকে যাব বিচাৰে যেহেতু আমাৰ অসমত এনেকুৱা ধৰণৰ হয়তো সেন্টাৰ বৰ্তমান দেখা নাই হেবাবে আপোনালোকক এই টেষ্টটো বাবে আপোনালোকক এটা আপডেট লৈ আহিছো যদি ইন্টাৰেস্ট আছে আপোনালোকে যাব বিচাৰে আৰু লগতে ইউটিউবত যদি আপোনালোকে চাব বিচাৰে যে এসএসসি জিডি কনস্টেবলৰ কেনেকুৱা ধৰণকে টেষ্ট কৰা হয় তাৰে আপোনালোকৰ ডিটেইলছ সহকাৰে এই ডক্টৰ এস সাহাৰ পি মেডিকেল সেন্টাৰ ইউটিউব চেনেলত আপোনালোকে পাই যাব যদি আপোনালোকে চাব বিচাৰে ইউটিউবত গৈ পিনে চাব বিচাৰে আৰু যদি আপোনালোকে নিজে গৈ পিনে টেষ্ট কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ৰাধা ৰাণী কমপ্লেক্স নিয়াৰ ৰাধা স্বামী আশ্ৰম গোৱালা ৰোডত গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব ইয়াতে কন্টাক্ট নাম্বাৰ কিটা দিয়া আছে এতিয়া আপোনালোকক মই কিছু তথ্য জনাবলৈ বিচাৰিছো যে এসএসসি জিডি কনস্টেবলৰ ফিজিক্যাল ইফিসিয়েন্সি টেষ্ট এন্ড ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টৰ লগত এবা মেডিকেল এক্সামিনেশন লগতে হ'ব নেকি 2024 চনত লগতে অনুষ্ঠিত হৈছিল কিন্তু টাইমটো শৰ্ট হোৱা বাবে গম পাইছে লগতে হৈছিল টাইমটো শৰ্ট হোৱা বাবে কিন্তু এবা হয়তো কোনো ধৰণৰ চান্স নাই সাগে একেলগে হোৱা চান্স কোনো নাই সাগে এবা হয়তো আপোনালোকৰ ভাগ ভাগে অনুষ্ঠিত হোৱা চান্স আছে সাগে এনেকুৱা ধৰণকে মোক লাগিছে এবা আপোনালোকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ফিজিক্যাল ইফিসিয়েন্সি টেষ্ট এন্ড ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট প্ৰথমতে আপোনালোকৰ ৰানিং হ'ব ৰানিং হোৱা পিছত ৰানিং আপোনালোকে যদি কোৱালিফাই কৰে ৰানিং হোৱা পিছত আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট অনুষ্ঠিত হ'ব হাইট এন্ড চেষ্ট জোকা হ'ব হাইট এন্ড চেষ্টটো বহু কেন্দ্ৰতে হয়তো ডিসকোয়ালিফাই হৈ যায় নিশ্চয় গম পাইছে ডিসকোয়ালিফাই হৈ যায় তেওঁলোকে হয়তো বডিটো কাৰণে হয়তো কিছুমান কেন্দ্ৰতে ফেল হৈ যায় কিছুমান হাইটৰ কাৰণে ফেল হৈ যায় ৰানিং পাস কৰা পিছত ৰানিংৰ আগত কোনো ধৰণৰ হাইট এন্ড চেষ্ট জোকা নহয় ৰানিং পাস কৰা পিছতে হাইট এন্ড চেষ্ট জোকা হ'ব তাৰ পিছত যদি একেলগে আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্টটো অনুষ্ঠিত হয় তাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব আৰু লগতে ডকুমেন্ট ভেৰিফিকেশনো অনুষ্ঠিত হ'ব ডকুমেন্ট ভেৰিফিকেশন কাৰণে আপোনালোকে ডকুমেন্টছ কিনি হাজু কৰি ৰাখক এসএসসি জিডি কনস্টেবলৰ মোস্ট ইম্পৰ্টেন্ট হৈছে ডকুমেন্টছৰ কাৰণে বহু কেন্দ্ৰত হয়তো ৰিজেক্টেড হৈ আহিব লগা হয় আৰু ৰিমেডিকেলো হয় যিসকল কেন্দ্ৰত হয়তো ৰিমেডিকেললে দি দিয়ে যিসকল কেন্দ্ৰত তেওঁলোকৰ হয়তো বহুত চিন্তা হৈ যায় কাৰণ তেওঁলোকৰ হয়তো চান্সটো বহুত কমি যায় তেওঁলোকে চাকৰিটো পাবলৈ হেখানে আপোনালোকে পৰাপক্ষত মেডিকেল টেষ্টৰ ওপৰত ভালকে আপোনালোকে এবাৰ ভিডিও বিলাক চাব লগতে আপোনালোকে যদি নিজে ভিজিট কৰি আপোনালোকে নিজৰ বডিটো আপোনালোকে যদি চাব বিচাৰে বা আপোনালোকৰ হয়তো মেডিকেল ফিট হয় নে আনফিট হয় আপোনালোকে এবিলাক যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে আপোনালোকে এই ডক্টৰ এস সাহাৰ পি মেডিকেল সেন্টাৰত গৈ পিনে আপোনালোকে চাব পাৰিব আৰু লগতে ইয়াতে আপোনালোকৰ মেডিকেল টেষ্টত ইয়াতে বেছিকৈ আপোনালোকৰ চেক কৰা হয় 6/6 and 6/9 যি আপোনালোকৰ চকুৰ ডিসটেন্সটো আপোনালোকৰ ভালকে চেক কৰা হয় তারপর দাঁত চেক কৰা হয় কিছুমানৰ হয়তো দাঁতটো পোকে খাই থাকে ভাঙি থাকে
হেনুকা ধৰণে হলে আপোনালোকৰ নহব তাতে ডাইৰেক্টলি ৰিজেক্ট কৰি দিয়া হ'ব যদি আপোনালোকৰ দাঁতটো ভাঙি আছে তেতিয়াহলে আপোনালোকে ভালকে বনাই লওক এতিয়া আপোনালোকৰ টাইম আছে আৰু পোকে খাই আছে যদি পোকে খোৱা দাঁতটো আপোনালোকে ভাঙি পিনে এটা নতুন দাঁত আপোনালোকে লগাই লওক আৰু লগতে আপোনালোকৰ চুলি চাই চুলি কিছুমানৰ বহুত চুলি প্ৰবলেম থাকে চুলিবিলাক আপোনালোকৰ চাই নাকটো চাব দাঁতটোৰ বিষয়ে আপোনালোকে গম পাইছে কাণ চাব কাণবিলাক আপোনালোকে ভালকে চফা কৰি ল'ব নিশ্চয় গম পাইছে কাণত বহু কেণ্ডিডেট হয়তো ৰিজেক্টেড হৈ যায় কাণৰ যিটো আপোনালোকৰ পতা আছে কিছুমান ফাটি যায় বা কিছুমানে নুহুনে এনেকুৱা ধৰণৰ হয়তো বহুতৰ প্ৰবলেম থাকে সেইকাৰণে আপোনালোকে আগতীয়াকে আপোনালোকে ভালকে চেক কৰি লওক আৰু আপোনালোকৰ হাতত কিছুমান হয়তো পুৰা ঘামি যায় তেওঁলোকে ভয়তে হয়তো কিছুমান কেণ্ডিডেট হয়তো ঘামি যায় এনেকুৱা ধৰণকে চাবলৈ দিব আঙুলিটা এনেকৈ থাকিব লাগিব কিছুমান এনেকুৱা কপি যায় এনেকুৱা ধৰণে আপোনালোকৰ ডাইৰেক্টলি ৰিজেক্ট কৰি দিব আৰু আপোনালোকৰ চকুকেইটাৰ বিষয়ে আপোনালোকে গম পাইছে কালাৰ ব্ৰাইটনেছ টেষ্ট আৰু কালাৰ ডিষ্টেন্স টেষ্ট দুটা আপোনালোকৰ চকু পৰীক্ষাৰ অনুষ্ঠিত হয় এই চকু পৰীক্ষা কিটাত কিন্তু বহু কেণ্ডিডেট হয়তো ফেল হৈ যায় কালাৰ ভিজন টেষ্টত হয়তো আপোনালোকৰ চকুটো আপোনালোকৰ এটা আপোনালোকৰ আগবিক ৰং দিব তাৰ ভিতৰতে আপোনালোকৰ এটা সংখ্যা থাকিব সেইটো বাছি উলিয়াব লাগিব আৰু আপোনালোকৰ যিটো আপোনালোকৰ চকুৰ ডিষ্টেন্স আপোনালোকৰ ডিষ্টেন্স আপোনালোকৰ 6/6 and 6/9 ওপৰৰ আখৰখিনি আপোনালোকৰ ডাঙৰ ডাঙৰ থাকিব তলৰ আখৰখিনি পঢ়িব দিব সেইখিনি আপোনালোকে যদি মনিব নোৱাৰে তেতিয়াহলে আপোনালোকক ডিসকুৱালিফাই কৰি দিয়া হ'ব আৰু লগতে আপোনালোকৰ নকনি চেক কৰা হ'ব মোষ্ট ইম্পৰ্টেন্ট নকনিটো আপোনালোকে চেক কৰা হয় ফ্লেট ফুট চেক কৰা হয় ভেৰিকাছ ভেনি আপোনালোকৰ হিয়ত যিটো আপোনালোকৰ এটা বেমাৰ থাকে সেই বেমাৰটো আপোনালোকে ভাল কৰিব পাৰিব যদি আপোনালোকৰ বেমাৰটো আছে আপোনালোকে পৰাপক্ষত ধুনিয়াকে গৈ পিনে আপোনালোকে এবাৰ মেডিকেল টেষ্টটো কৰি লওক যেতিয়া আপোনালোকে মেডিকেল টেষ্ট দিবলৈ যাব এছএছজিডি কনষ্টেবলৰ মেডিকেল টেষ্ট এই বিষয়ে আপোনালোকে গম পালে এটো আসলে এটা সৰু হোৱাকে আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিলো খুব কম দিনৰ ভিতৰতে ইয়াৰ আপডেটটো আপোনালোকে পাই যাব কেতিয়া ফিজিক্যাল ডিফিসিট টেষ্ট অনুষ্ঠিত হ'ব খুব কম দিনৰ ভিতৰতে আপোনালোকে আপডেট পাই যাব আপোনালোকে এতিয়া ভালকে প্ৰেক্টিস কৰি থাকক ৰানিংও প্ৰেক্টিস কৰি থাকক আৰু লগতে বডিটো আপোনালোকৰ পুৰা স্বাস্থ্য কৰি আপোনালোকে ৰাখক যাতে যত আপোনালোকে গৈ পিনে দুপসুপ আপোনালোকে যাতে পায় নলয় আৰু লগতে ডকুমেন্টছখিনি আপোনালোকে আগতীয়াকে হাজু কৰি থলে আপোনালোকৰ নিজৰ ভাল হ'ব বুলি মই ভাবো ডকুমেন্টছৰ ওপৰত যদি ভিডিও লাগে নিশ্চয় আপোনালোকে তলত কমেন্ট কৰি জনাব মই আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম সেটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ